Hello everyone, welcome to the official channel of Ada 24/7 Northeast. খুবই এটা ইম্পৰ্টেন্ট বিষয় লৈ পেলাই আজি এই সেশনটো আৰম্ভ কৰিব লৈছো হেতু হল যে জিকে জিএস লাষ্ট টাইম আমাৰ জনক পেপাৰ আহিছিলে এবাৰ কেনেকুৱা প্ৰশ্ন আহিব মই লাষ্ট ইয়াৰ যোনখন পেপাৰ আহিছিলে এবাৰ দেখাই দিম কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিলে লাষ্ট ইয়াৰ পেপাৰখন বিশেষ ইমান টান নাছিলে কিন্তু কিছুমান বহুত ইউনিক কোৱেশ্চনো আছিলে ম্যাক্সিমাম কোৱেশ্চন পলিটি আৰু জিওগ্ৰাফিৰ আছিলে হিষ্ট্ৰি এটা দুটা আছিলে আৰু লাষ্ট আমাৰ যোনকেইটা পৰীক্ষা হৈ গ'ল Assam মানে অসমৰ যোনখিনি পৰীক্ষা হৈ গ'ল এডিআৰই হওক পলিউশন কন্ট্ৰোল বোৰ্ড হাই কোৰ্টৰ পৰীক্ষা এডিআৰই দুইখন পেপাৰ গ্ৰেড 3 গ্ৰেড 4 এইচএসএসএলসি গুটেইখন পেপাৰত এটা বস্তু বহুত কমন আছে হেতু হল যে জিওগ্ৰাফিৰ গুটেইবোৰ কোৱেশ্চন আহিছে হামৰি পেলাই অকল বলে আসাম বুলি নহয় ইন্ডিয়া ওয়াৰ্ল্ড গুটেইখিনি কোৱেশ্চন আহিছে মই দুটামান প্ৰশ্ন দেখাই দিছো আপোনালোকে চাই লব যে লাষ্ট ইয়াৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিলে আৰম্ভ কৰিছে প্ৰথম প্ৰশ্ন পলিটিৰ পৰা ওকে ইয়াৰে আগৰখিনি যোনখিনি প্ৰশ্ন আছিল হেখিনি আছিল ম্যাথছ আৰু ইংলিশৰ এবাৰ মই মাৰ্কস ডিস্ট্ৰিবিউশনটো এবাৰ কৈ দিছো মাৰ্কস এবাৰ কিমান হ'ব 100 মাৰ্কৰ যদি আপোনালোকে ডাউনলোড কৰিছে নিজৰ এডমিট কাৰ্ড দেখা পাইছে 100টা কোৱেশ্চন 1 মাৰ্ক ইচ 1 মাৰ্ককে থাকিব আৰু যদি ভুল কৰিছে তেনে হলে কিমান যাব ভুল কৰিলে যাব 0.5 যাব 0.5 আধা গুছি যাব সাংঘাতিক মার্কস কাটিব কিন্তু মানে এবাৰ গেস যদি করো গেস করা আমার নকৰিলেই ভাল নেকি মানে যটো প্ৰিফাৰেবল হয় যদি না জানে গেস কৰি লাভ নাই কাৰণ এই 0.5 যদি যায় এটা কোৱেশ্চন কৰিছে বলে এটা কাৰেক্ট হল বলে মই এটা কাৰেক্ট কৰি পেলে মই 1 মাৰ্ক পালো তাৰ পিছত মই বলে এটা ভুল হল দুটাই ভুল হল এটো গুছিয়ে যাব 1 মাৰ্কটো 0.5 মানে সাংঘাতিক মার্কস কাটিব হে কাৰণে সকলোকে কৈছো জুনে জুনে এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে যে এবাৰ যদি এক্সামত কিবা কোৱেশ্চন আহিছে পাৰা নাই নুৱাৰে গেস নকৰি পালে আনসাৰ দিয়াই ভাল হ'ব ওকে গেস কৰিলে আমাৰ এখিনি মার্কস বহুত বেছি যোৱাটো তো এবাৰ চাওক যে প্ৰথম কোৱেশ্চন কি দিছিলে লাষ্ট ইয়াৰ আমাৰ যোনখন পেপাৰ আছিল প্ৰথম কোৱেশ্চনটো আছিল যে সুপ্ৰিম কোৰ্টৰ জাজ কোনে ৰিমুভ কৰিব পাৰিব এবোৰ অপচন আছিল মানে আৰম্ভ কৰিছিল পলিটি কোৱেশ্চনৰ পৰা পলিটি কোৱেশ্চন প্ৰথমটো পলিটিই আছিল পলিটিৰ টোটাল আহিছিল প্ৰায় 5 to 7 questions আহিছিলে পলিটিৰ ওকে পলিটি পৰে আৰম্ভ হৈছিল তাৰ পিছত আহিছিল লেটাৰ মানে লিটাৰেচাৰ পাৰ্ট আহিছিল অকল আসাম নহয় ইয়াতে আসাম আৰু ইন্ডিয়া লিটাৰেচাৰ দুইটা পাৰ্টৰ পৰা আহিছিল আৰু এই লিটাৰেচাৰ পাৰ্টৰ পৰা সেম প্ৰায় 5 মার্কস বা 5টা মান কোৱেশ্চন দিছিলে লাষ্ট ইয়াৰ ইন্ডিয়াস solely live in villages এই লাইনটো কোনে কৈছিলে লাষ্ট ইয়াৰ এটো দিছিলে এবাৰ অবভিয়াসলি নিদিব এবাৰ আমাৰ বেলেগ কিতাপৰ নাম হুদিব ইন্ডিয়া নিদিলেও বা কিছুমান এনেকুৱা ফেমাস বুক যোনখন ৰিসেন্ট কিবা কাৰণে আমাৰ ইন্টাৰনেশনালি ফেমাস হৈছে বা অসমৰ কিবা এনেকুৱা কিতাপ যোনখন ৰেকগনিশন পাইছে তো তেনেকুৱা ধৰণৰ প্ৰশ্ন আমাৰ এবাৰ এক্সপেক্ট কৰিব পাৰো তো লিটাৰেচাৰটো মই কৈ দিছো এবাৰ আসাম আৰু ইন্ডিয়া দুয়োটাই চাব আৰু মেইনলি ফোকাস কৰিব C8 কাৰণ লাষ্ট আমাৰ কেবাৰ মানৰ পৰা এই C8 সবতকে বেছি কোৱেশ্চন আহিছে আৰু বাকি ম্যাথছ বা আমাৰ ৰিজনিং হক ইংলিশ হক হেবুটো এটলিষ্ট আমাৰ আইডিয়া আছে ন যে এখিনি আহিব আৰু আমি জানো যে হেখিনি আমাৰ ৰুলস খিনি জানিলে আমি এনেও উলাই যাব ম্যাথছৰ বলে সলিউশন উলাই গল তাৰ পিছত বলে ইংলিশৰো আমি কৰিলো সলিউশন উলিয়াই দিলো জিএস এটা এনেকুৱা বস্তু ন যে আমি বস্তুখিনি জানিবই লাগিব না জানিলে আমাৰ মার্কস গল আৰু এবাৰ গেস কৰাও আমাৰ দিগদাৰ হৈ যাব তেনেকৈ চাওক এখিনি আহিছিলে জিওগ্ৰাফিৰ প্ৰশ্ন মই যেনেকৈ কৈছো জিওগ্ৰাফি সবতকে বেছিকে প্ৰশ্ন আহিছিলে টোটাল প্ৰায় 10টা মান কোৱেশ্চন আহিছিল ইয়াতকে বেছিয়ে হ'ব ইয়াতে অকল অসমৰ আহা নাই অসমৰ নাইয়ে আহা তো আসামৰ প্ৰায় এটা মান দিছিলে আসাম দিছে ইন্ডিয়া দিছে সবতকে বেছি ওয়াৰ্ল্ডৰ আজিকালি ওয়াৰ্ল্ড জিকে কোৱেশ্চন অলপ বেছিয়ে আহা হৈছে ন সো ইয়াতে চাওক ইন্টাৰনেশনাল ডেট লাইনৰ বিষয়ে সুধিছিলে প্লেনেট সোলাৰ সিস্টেমৰ বিষয়ে সুধিছে আৰু আকৌ সোলাৰ সিস্টেমৰ বিষয়ে সুধিছিলে এখন আছিল লাষ্ট ইয়াৰ পেপাৰ ওকে তো ইয়াতে আমি কি কোৱেশ্চন পালো জিওগ্ৰাফি পালো তাৰ পিছত পলিটিৰ পালো হিষ্ট্ৰীৰো আহিছিলে মই লিখি দিছো হিষ্ট্ৰীৰো প্ৰায় 5 to 7 মান কোৱেশ্চনছ দিছিলে ওকে 5 to 7 টোটাল আমাৰ এই জিএস পাৰ্টখিনি পৰাই মানে ডাইৰেক্টলি আমাৰ যোনখিনি আমি জিওগ্ৰাফি বা হিষ্ট্ৰী বুলি পঢ়ো বা পলিটি বুলি পঢ়ি আছো বেসিক খিনি পৰা 20 মাৰ্ক মান কোৱেশ্চন দিছিলে এটা কোনবাই সুধিব পাৰে যে মেম আমাৰ জিকে পৰা কিমানখিনি পাৰ্ট আহিছে জিকে সবতকে বেছিকে কোৱেশ্চন আহিছিলে 40-45 মান জিকে পৰা আহিছিলে মানে লাষ্ট একৰ্ডিং টু ইয়াৰ লাষ্ট পেপাৰ আৰু বাকি যোনখিনি আমাৰ আছিল হেখিনি ম্যাথছ ৰিজনিং আৰু ইংলিশৰ পৰা দিছিলে জিকে 40 ধৰিলো 40 পোৱাও ধেমালি নেকি ইয়াৰ পৰা যদি এনেকুৱা ধৰণৰ কোৱেশ্চন দিয়ে কাৰণ এইবিলাকটো দেখাত ইজি হয় এক্সামত আমি হেবুৰে পাহৰি না যাওনে যেটো আমাৰ মিস্টেক এবাৰ হৈছে এৰিয়াৰি এক্সপেৰিয়েন্স বিলাকৰ তো ইয়াৰ কাৰণে আমাৰ
কি উপায় আছে পঢ়িব লাগিব লাষ্ট আমাৰ হাতত কিমান দিন আছে আজি হৈ গ'ল কিমান তাৰিখ আজি 24th ক্ৰিসমাস আহিয়ে গ'ল হাতত আমাৰ হাৰ্ডলি এসপ্তাহ আছে 10 দিনটো নাই এসপ্তাহ আছে এসপ্তাহত কি কৰিব মক টেষ্ট দিয়ক কাৰণ মক টেষ্ট দিলে এটলিষ্ট বহুতখিনি বেসিক ক্লিয়াৰ হ'ব আপোনালোকৰ মক টেষ্ট কেনেকৈ এপিয়াৰ কৰিব মই অলৰেডি দেখাই দিছোঁ আমাৰ মক টেষ্টবোৰ এভেইলেবল হৈ আছে আৰু তাৰ লগতে আমাৰ এতিয়া আৰম্ভ হৈ গৈছে সেল সকলোবোৰ আমাৰ বেটচ বুলি নহয় ইয়াতে আমাৰ মক টেষ্টবোৰো আহিব তো ইয়াতে যদি কোড ইউজ কৰে Y771 ফৰ দ্য লাইভ বেটচ আৰু ফৰ mock test you can use my code Y771S টেষ্ট কৰক নিজেই কাৰণ এতিয়া আমাৰ যেটো লাষ্ট মোমেন্ট হয় তাৰ কাৰণে বেষ্ট ইউ গো ফৰ দ্য মক টেষ্টবোৰ কেনেকৈ পাব আদা 24/7 এপতে আছে ইয়াতে সকলোবোৰ বেটচৰ আমাৰ আৰম্ভ হৈ গৈছে সেল বিশেষকৈ আমাৰ আসাম পুলিচ বেটচ ইয়াতে অলৰেডি টেষ্ট সিৰিজবিলাক ফ্ৰীকে পাই আছে লাইভ ক্লাছবোৰো পাব ইয়াতে কোড ইউজ কৰিব Y771 পাব আৰু ডিসকাউন্ট 899 কে পাব ডিসকাউন্ট আমাৰ আজি সেশন ইমানখিনি আছিল যদি কোনবাই ভাবিছে যে মেম আমাৰ যোনখন পেপাৰ লাষ্ট ইয়াৰ পেপাৰখন দিয়ক পাই যাব আমাৰ আদা 24/7 এপত কমিউনিটিত মোৰ নিজৰ কমিউনিটিত পাই যাব জুৰি বুলি আছে থ্যাংক ইউ সো মাচ ষ্টুডেন্ট all the best for your exams